নিৰ্বাচনৰ পূৰ্বে 6 জিলা পৰিষদত এনডিএৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত হৈছে। দৰঙৰ ৰঙামাটি হাজৰিকাপাৰা কুৰুৱাত বিজেপিৰ বিজয় নিশ্চিত। ৰঙামাটি জিলা পৰিষদত বিজেপিৰ যুৱ নেতা বিতুপন ডেকাৰ জয় নিশ্চিত হৈছে। হাজৰিকাপাৰা কুৰুৱা জিলা পৰিষদত বিজয়ৰ দিশে পৰিস্মিতা নাথ। ইপিনে বৰপেটাৰ হাউলি হোজাইৰ কাকি জিলা পৰিষদতো বিজয়ৰ দিশে আগবাঢ়িছে বিজেপি। হোজাইৰ কাকিত বিজেপি প্ৰাৰ্থী জুণ্টি বৰাৰ বিজয় নিশ্চিত হৈছে। কাকি জিলা পৰিষদৰ বাবে জুণ্টি বৰাৰ বিৰুদ্ধে দাখিল নহল মনোনয়ন। 4 জিলা পৰিষদত বিজেপিৰ বিৰুদ্ধে মনোনয়ন দিয়া নাই কোনো প্ৰাৰ্থী। ইপিনে ৰাভা হাছঙৰ দ্বাৰকাত এনডিএৰ প্ৰাৰ্থীৰ বিপৰীতে দাখিল নহল মনোনয়ন পত্ৰ। দ্বাৰকাত মিত্ৰজোঁটৰ প্ৰাৰ্থী বাসুদেৱ ৰাভাৰ বিজয় নিশ্চিত হৈছে। বাসুদেৱ ৰাভাৰ বিৰুদ্ধে কোনো প্ৰাৰ্থীয়ে দাখিল কৰা নাই মনোনয়ন পত্ৰ। বঙাইগাঁৱৰ ঢালিগাঁও জিলা পৰিষদত অগপৰ মৃদুলা সিংহৰ জয় নিশ্চিত হৈছে। ঢালিগাঁও জিলা পৰিষদতো অগপৰ প্ৰাৰ্থীৰ বিৰুদ্ধে দাখিল নহল কোনো মনোনয়ন পত্ৰ। ধন্যবাদ সকলোকে, সকলো ৰাইজৰ মৰম আৰু আশীৰ্বাদ আছে। এইখিনি লৈ পেলাই আজি এই অৱস্থাত উপনীত হৈছো বুলি ভাবো। দলীয় নেতৃত্বক বহুত বহুত ধন্যবাদ যে টিকেটটো প্ৰদান কৰিছে। কামটো বহুত ৰাইজৰ অভাৱ বিলাকৰতো শেষ নাই। যোৱাবাৰো বহুত আবেদন আহিছিলে ৰাইজৰ ফালৰ পৰা, কিন্তু যোৱাবাৰ আমি একেবাৰে কম পৰিমাণৰ ফাণ্ড পাইছিলো জিলা পৰিষদৰ পৰা। ৰাইজক মই নিজেই সন্তুষ্ট নহয় সেই কামখিনি কৰি, যিহেতু প্ৰথম বছৰটো আমাৰ নতুন জিলা পৰিষদ কাৰণে এটা বছৰ এনেই গৈছিলে আমি অফিচটো সজাই পৰাই লওঁতে। তাৰপিছত কভিড আহিল, কভিডত 2টা বছৰ এনেই গুচি গ'ল। পিছৰ 2টা বছৰ খালি আমি কিবা এটা কৰিবলৈ পাইছো, সেইখিনি কৰি নিজে সন্তুষ্ট নাছিলো। ভাবিছিলো যে কেতিয়াবা আকৌ সুবিধা পালে সেই ৰাইজৰ অভিযোগবোৰ দূৰ কৰিম। আজি যিহেতু আকৌ সেই সুবিধাটো পাইছো, সেই হেঁপাহটো আছে যে ৰাইজৰ বাবে বহুত কিবা কৰিম, সেই আশালৈ আচলতে আমি প্ৰতিনিধি হওঁ। কিন্তু আমি সেই সুযোগটো আমি পাব লাগিব। ফাণ্ডবিলাক যেতিয়া আমি পাওঁ তেতিয়াহে কৰিব পাৰোঁ। গতিকে চৰকাৰলৈ আমি এই চেগতে অনুৰোধ জনাম যাতে জিলা পৰিষদলৈও যথেষ্ট পৰিমাণৰ ফাণ্ড দিয়ে, যাতে আমি আমাৰ সমষ্টিৰ ৰাইজক আমি সন্তুষ্ট কৰিব। বহুত অভিযোগৰতো শেষ নাই, কৈ শেষ নহ'ব, বহুত অভিযোগ আছে। সেইখিনিয়ে যাতে আমি অলপ হ'লেও পূৰণ কৰিব পাৰোঁ সেই আশাটো। নহয় চাওক, খুব ভাল, কাৰণ মই কৈছোঁৱে যে এইখন জিলা মই কেৱল এতিয়া MP হৈ পেলাই আহিছোঁ এনেকুৱা নহয়। সংগঠনৰ কাম কৰিবলৈও বহু বছৰৰ পৰা এইখন জিলাৰ প্ৰতিগৰাকী মানে সংগঠনৰ বিষয়ববীয়াৰ লগতে বিভিন্ন সংগঠনৰ তেওঁলোকৰ লগত এটা ভাল সম্পৰ্ক মোৰ বহুদিনৰ পৰা আছে। আৰু এতিয়া যিহেতু প্ৰতিনিধি হিচাপে আজি এই সভাখনত আহিছোঁ, গতিকে সকলোৱে কেৱল এই জিলাখনৰ যিটো পৰিৱেশ আৰু পৰিস্থিতি আমি সকলোৱে জানো, যি ধৰণে ইয়াত আগ্ৰাসন হৈছে আৰু যি ধৰণে মানে আমাৰ ভূমিপুত্ৰসকল বা আমাৰ যিসকল স্থানীয় ব্যক্তি তেখেতসকলৰ মাটি বাৰীকে আদি কৰি যি ধৰণে তেওঁলোকৰ এটা ভয় ভীতিৰ এটা পৰিৱেশ হৈছে, গতিকে তেওঁলোক সকলোৱে আমি ইয়াত যদি একতাৰ খুব প্ৰয়োজন। আৰু আজি খুব ভাল লাগিছে যে আমি দেখিছোঁ যে ডাইচত ইয়াত এই জিলাখনৰ অন্তৰ্গত প্ৰতিটো জাতি জনগোষ্ঠীৰ বিষয়ববীয়াসকল, বিভিন্ন ছাত্ৰ সন্থাৰ সভাপতিসকল সকলো একত্ৰিত হৈ পেলাই তেওঁলোকে সুন্দৰ এখন সভা অনুষ্ঠিত কৰিছে। গতিকে আশা কৰিছোঁ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।